এনপিএছটো বাহাল আছে, অপিএছ হোৱা নাই। নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত অসমৰ যিমানসমূহ চৰকাৰী চাকৰি আছে বা বৰ্তমানৰ পিছলৈ আপোনালোকৰ বা ভৱিষ্যতে যিসমূহ চাকৰি হ'বলৈ গৈ আছে তেওঁলোক সকলোবোৰ এটা ভাল খবৰ আহি পৰিছে, কিয়নো আপোনালোকে গম পাইছে যে এনপিএছ বা অপিএছৰ এটা বৃহৎ প্ৰতিবাদ হ'বলৈ গৈ আছে। কাৰণ আপোনালোকৰ যিটো এনপিএছ বা অপিএছৰ যোগে এনপিএছৰ যোগে আপোনালোকৰ যি পেঞ্চনসমূহ কম পায়, তাৰ কাৰণে আপোনালোকৰ অপিএছ হ'বলৈ ঘোষণা কৰিবলৈ গৈ আছে। তাৰ সন্দৰ্ভত আপোনালোকৰ প্ৰতিবাদকাৰীয়ে কি কৈছে, লগতে চৰকাৰৰ ফালৰ পৰা কি কৈছে বা অপিএছ হ'ব নে নহয়, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। এনপিএছ অপিএছৰ ক্ষেত্ৰত আপোনালোকৰ চৰকাৰী কৰ্মচাৰীৰ লগতে অন্য মানুহে কি কৈছে বা প্ৰতিবাদকাৰীয়ে কি কৈছে, চৰকাৰে কি কৈছে, মই আপোনালোকক বাইটটো শুনাই দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ' ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এনপিএছটো বাহাল আছে, অপিএছ হোৱা নাই। কিন্তু ভাৰতৰ কেইবাটাও ৰাজ্য আছে য'ত এনপিএছ আজিলৈকে লাগুই হোৱা নাই, অপিএছেই চলি আছে। আৰু অলপতে কেইটামান ৰাজ্য কংগ্ৰেছ শাসিত ৰাজ্য হ'ল, কংগ্ৰেছ চৰকাৰ হোৱাৰ পিছত তেওঁলোকে এনপিএছৰ পৰা অপিএছ কৰিছে। গতিকে আমি আশা কৰিম আগন্তুক দিনত আমাৰ অসমতো এনপিএছৰ পৰা অপিএছ হ'ব, এইটো আশা কৰিম। আমাৰ আন্দোলন আমি চলাই থাকিম যেতিয়ালৈকে আমাৰ অপিএছ নহয়, আমাৰ বৃদ্ধাৱস্থাৰ দিনবিলাক আমাৰ সুৰক্ষিত নহয়, তেতিয়ালৈকে আমাৰ আন্দোলন চলাই যাম। আমাৰ কাৰ্যসূচী মতে এচিটিয়ে যিটো আমাৰ নিৰ্দেশনা দিছে, অৰ্থাৎ কৰ্মচাৰী পৰিষদক সমৰ্থন জনাই এচিটিয়ে আমাক আন্দোলন কৰিব কৈছে। আমি স্বাক্ষৰ ল'ম আৰু কলাবেজ প্ৰদান কৰিম আৰু আমি ক্লাছৰ পৰা বিৰত থাকিম, কিন্তু বিদ্যালয়ত উপস্থিত থাকিম। আমি যেতিয়ালৈকে আমি 4টা বা 4:30 বজাত ইয়াৰ পৰা আমি গুচি যাম। কেন্দ্ৰীয় চৰকাৰে আমাৰ ওপৰত এনপিএছ যিটো আমাৰ ব্যাধি বুলি ক'ব পাৰোঁ, আমি এনপিএছ জাপি দিছিলে। গতিকে আজি আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদে কলা দিৱস হিচাপে পালন কৰিবলৈ আমাক আহ্বান জনাইছে। সেয়েহে আমি ৰূপহী কলেজৰ সমূহ পৰিয়ালবৰ্গই আমি এনপিএছ আঁতৰি যাতে অপিএছ আহে, সেইবাবে আমি কলা বেজ পৰিধান কৰি কৰ্মবিৰতি পালন কৰিছোঁ। আমি কৰ্তব্য আমাৰ কৰ্মস্থলীত আমি উপস্থিত আছোঁ। আমি স্বাক্ষৰ প্ৰদান কৰি আমি কলা বেজ পৰিধান কৰি আজি কলা দিৱস হিচাপে আমি উদযাপন কৰিছোঁ।